নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে পাকঘৰত থকা বস্তুৰে সহজতে বনাব পাৰিব। খুব সোৱাদ লগা হয়, আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। বেছি বস্তু নালাগে, বেছি সময় নালাগে, বহুত বেছি সোৱাদ লগা। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এবাটি চুজি লৈছোঁ। চুজি বাটি ল' টু মিডিয়ামত মই ভাজি লওঁ। কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব দিব নালাগে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ঘৰত আলহী আহিলে তৎক্ষণাত এই মিঠাইবিধ আপোনালোকে বনাই খুৱাব পাৰিব। এয়া মই চুজি বাটি ল' টু মিডিয়ামত এইদৰে 3 মিনিট সময় ভাজি ল'লোঁ। কেঁচা গোন্ধ নথকাকৈ আপোনালোকে এইদৰে ভাজি ল'ব। ইয়াত মই 2 চামুচ চেনি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। মই 2 চামুচ দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এতিয়া মই চুজি দিয়া বাতিটোৰে এবাটি গাখীৰ দি দিছোঁ। গাখীৰ থাকিলে গাখীৰ দিব, আৰু গাখীৰ নাথাকিলে আপোনালোকে পানীও দিব পাৰিব। পানী দিলে পাউডাৰ গাখীৰ দিব লাগিব। এয়া মই গাখীৰ বাতিত দেখিছেনে, চুজিখিনি ডাঠ হৈ আহিছে। এয়া আপোনালোকে গাখীৰ আৰু চুজিৰ জোখটো এইদৰে দি দিব। এয়া দেখিছেনে, কেৰাহীখনেও ভালদৰে এৰি দিছে। এতিয়া মই গেছ অফ কৰি নমাই লওঁ। এয়া মই কেৰাহীখন নমাই ল'লোঁ। এইখিনি অলপ গৰম হৈ আছে। অলপ হেতাখনেৰে এইদৰে মঠাৰ দৰে মই এইদৰে লৈ লওঁ। এইখিনি অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এইদৰে অলপ মঠাৰ দৰে লৈ ল'ব লাগিব। একেবাৰে মিহি হৈ যায়। এয়া দেখিছেনে, এইটো জোখত মিহি হৈ যায়। বস্তুৰ পৰিমাণখিনি আপোনালোকে মই যিদৰে দিছোঁ সেইদৰে দি দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে 2টা ভাগ কৰি লৈছোঁ। এইদৰে একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে লৈ লৈছোঁ। ছাইডটো অলপ বেয়া হ'লেও কথা নাই। এতিয়া মই এইদৰে বেলি লওঁ। বেছি পাতলো কৰিব নালাগে, আৰু বহুত বেছি ডাঠকৈও ৰখাব নালাগে। মই জোখটো দেখাই দিম। এতিয়া মই ঢাকনি এখন লৈছোঁ। ঢাকনিখনেৰে এইদৰে মই এইটো জোখত কাটি ল'ম। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনালে নিশ্চয় গমেই পাব। এয়া দেখিছেনে, এতিয়া ইয়াৰে এইখিনি এইদৰে উঠাই লৈছোঁ। এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত হৈ যাব। এইদৰে এতিয়া আকৌ এবাৰ এইখিনি বেলি লওঁ। এয়া মই বেলি ল'লোঁ। এইদৰে আকৌ লৈ লৈছোঁ কাটি। এইদৰে মই গোটেইখিনি ৰেডি কৰি। এতিয়া মই এয়া লৈছোঁ পনীৰ। পনীৰখিনি মই মিক্সিত একেবাৰে মিহিকৈ গুড়ি কৰি লৈছোঁ। এয়া দেখিছেনে, এইদৰে চামুচখনেৰে মই 3 চামুচ দি লৈছোঁ।
ইয়াত মই 2 চামুচ জোখত নাৰিকলৰ গুড়ি দি দিম। এয়া 2 চামুচ পিচি থৈ দিয়া চেনি দিছোঁ। মিঠাটো আপোনালোকে সোৱাদ অনুযায়ী দি দিব। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই লওঁ। বহুত বেছি সোৱাদ লগা মিঠাই আপোনালোকে ঘৰত এইদৰে বনাই খাব পাৰিব। মিঠা খাবলৈ মন গ'লে এইদৰে বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। গোটেইখিনি মই ভালদৰে দেখিছেনে মিলাই ল'লোঁ। এতিয়া ইয়াতে এচামুচ মই ফ্ৰেছ মলাই দি দিম। এচামুচ আৰু এচামুচ জোখত এয়া মই গাখীৰত কেশৰ তিয়াই থৈ দিছিলোঁ। এইদৰে দি দিছোঁ। এবাৰ গোটেইখিনি মই ভালদৰে মিলাই লওঁ। কেশৰ থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ পাউডাৰ গাখীৰ দি দিম। এচামুচ আৰু এচামুচ দি দিছোঁ। আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰিব। পাউডাৰ গাখীৰখিনিও ভালদৰে মিলাই ল'ব লাগিব। মই মিঠাইকেইটা এইদৰে ৰেডি কৰি লৈ যাম। ইয়াৰে মই এইদৰে এপিচ লৈ লৈছোঁ। এয়া দেখিছেনে? এতিয়া ৰেডি কৰি থৈ দিয়া ষ্টাফিংখিনি এইদৰে মই মাজতে দি লৈছোঁ। এইদৰে অলপ চামুচখনেৰে হেঁচি দি দিছোঁ। এয়া দেখিছেনে? এতিয়া ইয়াৰে এপিচ লৈ এইদৰে মই মাজতে এইদৰে হেঁচি দি দিছোঁ। এইখিনি অলপ এইদৰে সমানকৈ ল'ব লাগিব। খুব টেষ্টি। আপোনালোকে বনালে নিশ্চয় গমেই পাব। একেবাৰে ধুনীয়া মিঠাই এটা আপোনালোকে এইদৰে বনাব পাৰিব। এয়া এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে এপিচ লৈ ল'ব। লৈ ষ্টাফিংখিনি মাজতে এইদৰে দি দিব। বেছি দিব নালাগে, জোখত দি দিব। কমো নিদিব, বেছিও নিদিব। এইদৰে দি ইয়াৰে আৰু এপিচ ওপৰত এইদৰে দি এইদৰে সমানকৈ মিলাই ল'ব। এয়া মোৰ 2টা মিঠাই হৈয়ে গ'ল। এয়া দেখিছেনে? এইদৰে মই গোটেইখিনি ৰেডি কৰি মই মিঠাই এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে ঘৰত অতি সোৱাদ লগা মিঠাই এটা এইদৰে আপোনালোকে কম সময়ত বনাব পাৰিব। ইয়াত মই অলপ এইদৰে কেশৰ দি দিম। অপশ্যনেল হয়, আপোনালোকে কেশৰটো থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি দিছোঁ। অলপ পিস্তা দি দিছোঁ। থাকিলে দিব, নাথাকিলে নালাগে। এইদৰে মই দি দিছোঁ। এয়া মোৰ মিঠাই এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। এয়া মুখত দিলে পমি যোৱা, বহুত বেছি সোৱাদ লগা। আপোনালোকে বেছি বস্তুও নালাগে। মিঠা খাবলৈ মন গ'লে এইদৰে বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাবলৈ।